হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আলোচনা কৰিম ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ তৃতীয় খণ্ড ৰাজনীতি দুটা চেপ্টাৰ আলোচনা কৰিম। এইটো চেপ্টাৰত কিতাপৰ কমন কুৱেশ্যনৰ লগতে এডিশ্যনেল শ্বৰ্ট কুৱেশ্যন আনচাৰ আৰু এডিশ্যনেল লং কুৱেশ্যন আনচাৰ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। তোমালোকে ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ তোমালোকৰ এই চেনেলত ক্লাছ 10ৰ সকলোবিলাক ইনফৰমেশ্যন ভিডিঅ' তোমালোকে এই চেনেলটোত তোমালোকে পাই যাবা। তেন্তে আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰাজনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰটো হৈছে ভাৰতীয় গণতন্ত্ৰ। এই চেপ্টাৰৰ পৰা তোমালোকে কি পঢ়িবা চাই লোৱা। এই চেপ্টাৰৰ পৰা তোমালোকে পঢ়িব লাগিব, এই বক্সত লিখাখিনি তোমালোকে পঢ়িব লাগিব। 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত সমাজবাদী, ধৰ্ম নিৰপেক্ষ আৰু ঐক্য শব্দকেইটা নাছিল। 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ 42তম সংবিধান সংশোধনৰ জৰিয়তে এই শব্দ তিনিটা প্ৰস্তাৱনাত সংযোগ কৰা হয়। এই বক্সৰ পৰা তোমালোকৰ MCQ আহিব। তোমালোকে এই বক্সটো ভালকৈ চাই যাবা। নেক্সট তোমালোকৰ পঢ়িব লাগিব সংবিধান খচৰা কমিটিৰ সদস্যসকল: ডক্টৰ BR আম্বেদকাৰ, N গোপালস্বামী আয়েংগাৰ, আলাদী কৃষ্ণস্বামী আয়াৰ, KM মুন্সী, সৈয়দ মহম্মদ সাদুল্লাহ, N মাধৱ ৰাও, DP খৈতান। এইকেইটা ভালকৈ চাই যাবা, ইয়াৰ পৰা MCQ আহিব। ইম্পৰ্টেণ্ট আছে বহুত, তোমালোকে এইকেইটা নামকেইটা মনত ৰাখিবা ভালকৈ। নেক্সট তোমালোকৰ চাব লাগিব মূল কথা। এইখিনি মূল কথা যিখিনি আছে এইখিনি তোমালোকৰ পঢ়িবই লাগিব। ইয়াৰ পৰা বহুত কুৱেশ্যন ওলাব। ইয়াৰ পৰা এইখিনি পঢ়ি গ'লে তোমালোকৰ MCQত অসুবিধা নহ'ব। নেক্সট তোমালোকৰ চাব লাগিব অনুশীলনী। ইয়াৰ পৰা তোমালোকে কি পঢ়িব লাগিব: অতি চমু উত্তৰৰ প্ৰশ্ন। ইয়াত 9টা কুৱেশ্যন আছে অতি চমু উত্তৰৰ প্ৰশ্নৰ, এই 9টাই পঢ়িব লাগিব। এই গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে চমু উত্তৰৰ প্ৰশ্ন। ইয়াৰ পৰা তোমালোকে চাব লাগিব 1 নম্বৰটো, 3 নম্বৰ, 4 নম্বৰ, 6 নম্বৰ। এইকেইটা তোমালোকৰ চাব লাগিব। দীঘল উত্তৰৰ প্ৰশ্ন। ইয়াৰ পৰা তোমালোকৰ চাব লাগিব 2 নম্বৰটো চাব লাগিব, 4 নম্বৰটো চাব লাগিব, 5 নম্বৰ। এইকেইটা চালে দীঘল উত্তৰৰ প্ৰশ্ন তোমালোকৰ হৈ যাব অনুশীলনীৰ পৰা। এতিয়া তোমালোকৰ এডিশ্যনেল কুৱেশ্যন চাব লাগিব, এডিশ্যনেল শ্বৰ্ট কুৱেশ্যন এণ্ড আনচাৰ আৰু এডিশ্যনেল লং কুৱেশ্যন এণ্ড আনচাৰ চোৱা। এতিয়া এডিশ্যনেল কুৱেশ্যন আনচাৰ বহুত ইম্পৰ্টেণ্ট হয়, ভালকৈ চাই ল'বা এইকেইটা। প্ৰথম কুৱেশ্যনটো হৈছে 1946 চনত ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰক্ৰিয়া চলাবৰ বাবে ব্ৰিটিছ চৰকাৰে কাক ভাৰতলৈ পঠিয়াইছিল? উত্তৰ: কেবিনেট মিছনক। নেক্সট কুৱেশ্যনটো হৈছে কেবিনেট মিছনত কেইজন মন্ত্ৰী আছিল? উত্তৰ: 3 জন। কুৱেশ্যন নম্বৰ 3, সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল? উত্তৰ: ডক্টৰ সচিদানন্দ সিনহা। 4 নম্বৰ কুৱেশ্যনটো হৈছে ইংলেণ্ডৰ কোন দলে ক্ষমতালৈ অহাৰ পিছত ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লৈছিল? উত্তৰ: শ্ৰমিক দল। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ' বনাওঁতে বহুত কষ্ট হয়। তোমালোকে যদি ছাপোৰ্ট নকৰা তে ভিডিঅ' বনাবলৈ মন নাযায়। যিসকলে অলৰেডি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছা তেওঁলোকক মোৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা। নেক্সট কুৱেশ্যনটো চোৱা, 5 নম্বৰ, সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছিল? উত্তৰ: ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক। 6 নম্বৰ কুৱেশ্যন, সংবিধান সভাই কেতিয়া খচৰা কমিটি গঠন কৰিছিল? উত্তৰ: 1947 চনৰ 29 আগষ্টত। 7 নম্বৰ কুৱেশ্যন, খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? উত্তৰ: ডক্টৰ BR আম্বেদকাৰ। 8 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়াৰ পৰা বলৱৎ কৰা হৈছিল? উত্তৰ: 1950 চনৰ 26 জানুৱাৰী তাৰিখে। 9 নম্বৰ কুৱেশ্যন, ভাৰতৰ নতুন সংবিধানখন প্ৰস্তুত নোহোৱালৈকে ভাৰতৰ শাসন ব্যৱস্থা কি আইনৰ মতে চলিছিল? উত্তৰ: 1935 চনৰ ভাৰত শাসন আইনৰ মতে চলিছিল।
10 নম্বৰ কুৱেশ্যন, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই শব্দকেইটা সংবিধানৰ প্ৰস্তাৱনাত কোন সংশোধনীৰ জৰিয়তে সংযোজন কৰা হৈছিল? উত্তৰ, সংবিধানৰ 42 নং সংশোধনীৰ জৰিয়তে সংযোজন কৰা হৈছিল। নেক্সট 11 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ হয়নে? উত্তৰ, হয়। 12 নম্বৰ কুৱেশ্যন, সাৰ্বভৌম মানে কি? উত্তৰ, সাৰ্বভৌম শব্দই ভাৰতবৰ্ষৰ ভিতৰত সকলো জনসাধাৰণৰ ওপৰত ভাৰত চৰকাৰৰ সম্পূৰ্ণ কৰ্তৃত্ব প্ৰয়োগ কৰিব পৰা ক্ষমতাক বুজায়। ভাৰতবৰ্ষই বিদেশী বা আভ্যন্তৰীণ ক্ষেত্ৰত কোনো বহিঃশক্তিৰ নিৰ্দেশ মানি চলিবলৈ বাধ্য নহয়। ভাৰত স্বাধীনভাৱে নিজৰ নীতি নিৰ্ধাৰণ কৰিব পাৰে। 13 নম্বৰ কুৱেশ্যন, ফেডাৰেশ্যন শব্দটো ক'ৰ পৰা আহিছে? উত্তৰ, ফেডাৰেশ্যন শব্দটো লেটিন শব্দ ফৰ্ডিউছৰ পৰা আহিছে। 14 নম্বৰ কুৱেশ্যন, ফৰ্ডিউছ শব্দৰ অৰ্থ কি? ফৰ্ডিউছ শব্দৰ অৰ্থ হ'ল চুক্তি বা সন্ধি। 15 নম্বৰ কুৱেশ্যন, যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? উত্তৰ, আমেৰিকা যুক্তৰাষ্ট্ৰক। 16 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষত দ্বি-নাগৰিকত্ব ব্যৱস্থা আছেনে? উত্তৰ, ভাৰতবৰ্ষত দ্বি-নাগৰিকত্ব ব্যৱস্থা নাই। 17 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষত প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰচলন আছেনে? উত্তৰ, ভাৰতবৰ্ষত প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰচলন নাই। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাই যোৱা, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব, কাৰণ তোমালোকৰ আৰু আছে লং কুৱেশ্যন আছে, সেইকেইটাও চাব লাগিব। শ্বৰ্ট কুৱেশ্যন কেইটা তোমালোকে চাই যোৱা, মই স্ক্ৰল কৰি আছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, মই কমেণ্ট বক্সত দি দিম, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ ল'বা, কাৰণ হোৱাটছআপ গ্ৰুপত বহুত আগতীয়াকৈ তোমালোকে ইনফৰমেশ্যন কেইটা পাই যাবা। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। তোমালোকে এই চেনেলটোত ক্লাছ 10ৰ সকলো ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' তোমালোকে পাই যাবা। নেক্সট তোমালোকৰ কোনটো টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে তোমালোকে কমেণ্ট কৰা। তেত্ৰিশ নম্বৰ কুৱেশ্যনটো চোৱা, অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোন দেশক কোৱা হয়? উত্তৰ, ভাৰতবৰ্ষক। এডিশ্যনেল লং কুৱেশ্যন আনচাৰ। 1 নম্বৰ কুৱেশ্যনটো চোৱা, ভাৰত আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্যসমূহ লিখা। মষ্ট ইম্পৰ্টেণ্ট হয়, ভালকৈ চাই যাবা এই কুৱেশ্যনটো। নেক্সট তোমালোকৰ চাব লাগিব, তোমালোকে লিখি লোৱা এইকেইটা এডিশ্যনেল কুৱেশ্যন হয়, ইম্পৰ্টেণ্ট আছে বহুত। 2 নম্বৰ কুৱেশ্যনটো চোৱা, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ মূল শব্দকেইটা আলোচনা কৰা। তোমালোকে উত্তৰখিনি চাই যোৱা। তোমালোকে লং কুৱেশ্যন পঢ়িলে ইয়াৰ ভিতৰতো MCQ আছে, ভালকৈ পঢ়িবা। তোমালোকে MCQ ইয়াৰ পৰা কাটিব, তোমালোকে লিখি থৈ আহিব পাৰিবা লং কুৱেশ্যন পঢ়িলেও। নেক্সট 3 নম্বৰটো চোৱা, ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় আৰু দুটা এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্য লিখা। যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য দুটা দিছো আৰু এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্য দুটা। মষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যন কেইটা, ভালকৈ চাই যাবা এইকেইটা পৰীক্ষাৰ আগত। নেক্সট 4 নম্বৰটো চোৱা, সংসদীয় গণতন্ত্ৰ কাক বোলে? ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ বিষয়ে এটি টোকা লিখা। উত্তৰ, সংসদীয় গণতন্ত্ৰ হ'ল এক প্ৰকাৰৰ ৰাজনৈতিক শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সভাৰ ওপৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। মুঠতে সংসদ প্ৰধান পৰিচালিত হোৱা গণতান্ত্ৰিক ব্যৱস্থাক সংসদীয় গণতন্ত্ৰ বুলি কোৱা হয়। তোমালোকে চাই যোৱা এইখিনি। নেক্সট পেৰাগ্ৰাফ। এতিয়া দ্বিতীয় অধ্যায়টো চোৱা, আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। তোমালোকে এইটো চেপ্টাৰৰ পৰা কি কি পঢ়িব লাগিব চাই যোৱা। এইটো চেপ্টাৰৰ পৰা তোমালোকৰ পঢ়িব লাগিব ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য, এইকেইটা পঢ়িবা। ৰাষ্ট্ৰসংঘৰ নীতি, ৰাষ্ট্ৰসংঘৰ অংগ, এইকেইটাও পঢ়িব লাগিব, ইম্পৰ্টেণ্ট আছে বহুত।
নেক্সট তোমালোকৰ পঢ়িব লাগিব অন্যান্য গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক সংস্থা। এই বক্সটো ভালকৈ চাই যাবা, মষ্ট ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকৰ চাব লাগিব মূল কথা, এইখিনি চাবই লাগিব। নেক্সট অনুশীলনী চোৱা। অনুশীলনীৰ পৰা তোমালোকৰ চাব লাগিব অতি চমু উত্তৰৰ প্ৰশ্ন 6টা আছে, 6টাই চাব লাগিব। নেক্সট দীঘল উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা 3টা চাব লাগিব। 3, 4, 5 এই 3টা চালি হৈ যাব। নেক্সট তোমালোকৰ এডিশ্যনেল কুৱেশ্যনখিনি চাই লোৱা। এডিশ্যনেল শ্বৰ্টছ কুৱেশ্যন এণ্ড আনচাৰ। প্ৰথম কুৱেশ্যনটো হৈছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আনচাৰ পেৰিছত। কুৱেশ্যন নম্বৰ 2, ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত মানৱ অধিকাৰ আয়োগ কিমান চনত গঠন হৈছিল? আনচাৰ 1946 চনত। কুৱেশ্যন নম্বৰ 3, কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়? আনচাৰ 10 ডিচেম্বৰ তাৰিখে। কুৱেশ্যন নম্বৰ 4, আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা কিমানজন? আনচাৰ 15 জন। কুৱেশ্যন নম্বৰ 5, বছৰটোৰ কোনটো তাৰিখে সমগ্ৰ বিশ্বত ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়? আনচাৰ 24 অক্টোবৰ তাৰিখে। কুৱেশ্যন নম্বৰ 6, মানৱ অধিকাৰ সুৰক্ষা আইন কেতিয়া গৃহীত কৰা হয়? আনচাৰ 1993 চনত। কুৱেশ্যন নম্বৰ 7, বিশ্ব শান্তি ৰক্ষাৰ্থে গঠন হোৱা প্ৰথম অনুষ্ঠানটোৰ নাম কি? জাতিসংঘ। কুৱেশ্যন নম্বৰ 8, প্ৰথম মহাসমৰ আৰম্ভ কেতিয়া হৈছিল? আনচাৰ 1914 চনত। কুৱেশ্যন নম্বৰ 9, জাতিসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1919 চনত। কুৱেশ্যন নম্বৰ 10, দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল? 1939 চনত। কুৱেশ্যন নম্বৰ 11, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা কেইজন? আনচাৰ 5 জন। কুৱেশ্যন নম্বৰ 12, ৰাষ্ট্ৰসংঘৰ চনত কেতিয়া বলবৎ হয়? আনচাৰ 1945 চনৰ 24 অক্টোবৰ তাৰিখে। কুৱেশ্যন নম্বৰ 13, ৰাষ্ট্ৰসংঘৰ চনদত থকা অনুচ্ছেদৰ সংখ্যা কেইটা? আনচাৰ 111টা। কুৱেশ্যন নম্বৰ 14, নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ মুঠ সংখ্যা কেইজন? 10 জন। কুৱেশ্যন নম্বৰ 15, ভেট প্ৰয়োগৰ ক্ষমতা কোনটো পৰিষদত আছে? আনচাৰ নিৰাপত্তা পৰিষদত আছে। কুৱেশ্যন নম্বৰ 16, ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা? 6টা। কুৱেশ্যন নম্বৰ 17, ৰাষ্ট্ৰসংঘৰ বৃহৎ অংগটোৰ নাম কি? সাধাৰণ সভা। কুৱেশ্যন নম্বৰ এডিশ্যনেল লং কুৱেশ্যন এণ্ড আনচাৰ। লং কুৱেশ্যন কেইটা মষ্ট ইম্পৰ্টেণ্ট হয়, ভালকৈ চাই যাব লং কুৱেশ্যন কেইটা। কুৱেশ্যন নম্বৰ 1, ৰাষ্ট্ৰসংঘৰ 3টা উদ্দেশ্য লিখা। আনচাৰ ৰাষ্ট্ৰসংঘৰ 3টা উদ্দেশ্য হ'ল 1 নম্বৰ, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। 2 নম্বৰ, সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা। 3 নম্বৰ, আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা। কুৱেশ্যন নম্বৰ 2, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ যিকোনো 3টা ক্ষমতা লিখা। আনচাৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ যিকোনো 3টা ক্ষমতা হ'ল 1 নম্বৰ, সংখ্যালঘুসকলক সুৰক্ষা প্ৰদান কৰা। 2 নম্বৰ, জাতি, লিংগ, ভাষা, ধৰ্মৰ ভিত্তিত কৰা বৈষম্যৰ প্ৰতিৰোধ। 3 নম্বৰ পইণ্ট, মানৱ অধিকাৰ উলংঘন কৰিলে তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা। কুৱেশ্যন নম্বৰ 3, ৰাষ্ট্ৰসংঘৰ 6টা বিশেষ অভিকৰণ কি কি? আনচাৰ ৰাষ্ট্ৰসংঘৰ 6টা বিশেষ অভিকৰণ হ'ল 1 নম্বৰ, বিশ্ব স্বাস্থ্য সংস্থা। 2 নম্বৰ পইণ্ট, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ। 3 নম্বৰ পইণ্ট, ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি। 4 নম্বৰ পইণ্ট, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ। 5 নম্বৰ পইণ্ট, ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি। 6 নম্বৰ পইণ্ট, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি। কুৱেশ্যন নম্বৰ 4, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কেতিয়া মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে? মানৱ অধিকাৰ ঘোষণাপত্ৰৰ প্ৰধান উদ্দেশ্য কি? আনচাৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে। মানৱ অধিকাৰ ঘোষণাপত্ৰৰ প্ৰধান উদ্দেশ্যসমূহ হ'ল 1 নম্বৰ পইণ্ট, বিশ্বৰ জনগণৰ প্ৰয়োজনীয় অধিকাৰসমূহ ঘোষণাপত্ৰ সন্নিৱিষ্ট কৰা। 2 নম্বৰ পইণ্ট, ঘোষণাপত্ৰত সন্নিৱিষ্ট অধিকাৰসমূহৰ ক্ষেত্ৰত সদস্য ৰাষ্ট্ৰসমূহৰ স্বীকৃতি আদায় কৰা। এনেদৰেই ৰাষ্ট্ৰসংঘই প্ৰতিজন ব্যক্তিৰে মৰ্যাদাপূৰ্ণ জীৱনক সুৰক্ষিত কৰিবলৈ ইতিবাচক
পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু এইটো স্পষ্ট কৰি দিছে যে কোনো ৰাষ্ট্ৰই দেশৰ নাগৰিকক মানৱ অধিকাৰৰ পৰা বঞ্চিত কৰি আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰে। কুৱেশ্যন নম্বৰ 5, তলত উল্লেখ কৰা আন্তৰ্জাতিক অনুষ্ঠান কেইটাৰ মুখ্য কাৰ্যালয়ৰ নাম লিখা। পইণ্ট 1, দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা। পইণ্ট 2, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ। পইণ্ট 1টো হ'ব কাঠমাণ্ডু, পইণ্ট 2টো হ'ব ডুবাই। কুৱেশ্যন নম্বৰ 6, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা। আনচাৰ, ভাৰতবৰ্ষৰ 1993 চনৰ 28 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰে আৰু সেই মৰ্মে 1993 চনৰ 12 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। এই বছৰৰে 18 ডিচেম্বৰত আগৰ অধ্যাদেশৰ ঠাইত সংগঠনত এখন বিধেয়ক উত্থাপিত হয়। 1994 চনৰ 8 জানুৱাৰী তাৰিখে বিধেয়কখনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি আইনত পৰিণত হয়। এই আইনখনক মানৱ অধিকাৰ সুৰক্ষা আইন 1993 নামে জনা যায়। এই আইন মতে ৰাজ্যবিলাকতো ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন হয়। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব। সদস্যসকলৰ ভিতৰত পইণ্ট 1, এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ। পইণ্ট 2, এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা প্ৰাক্তন মুখ্য ন্যায়াধীশ। আৰু 3 নম্বৰ পইণ্ট, দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি, অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও আয়োগৰ সদস্য পদত থাকিব। সকলো সদস্যকে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 5 বছৰৰ বাবে নিযুক্তি দিয়ে। ভাৰতবৰ্ষত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পৰ্যালোচনা কৰি তাৰ বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই দিশত অতন্ত্ৰ প্ৰহৰীৰ ভূমিকা ল'ব পাৰে। কুৱেশ্যন নম্বৰ 7, ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনক কিদৰে নিয়োগ কৰা হয়? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজন কোন আছিল? আনচাৰ, ৰাষ্ট্ৰসংঘৰ চনদৰ 97 নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই সচিব প্ৰধানক নিয়োগ কৰে। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজন আছিল নৰৱেৰ ট্ৰাইবহাল্ডান লী। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংকছ ফৰ ৱাচিং ভিডিঅ'।